हेलो मोर मरमर छात्र छात्री तथा बड़े बंधु बान्धवीসকল मैं शफिउल्लाह खान आकबार स्वागतम जानाइছো एसएमएस मीडियम यूट्यूब चैनल सो लास्ट भिडिओत आमी डिस्कस करिलो कि जे क्लास 10 जेनेरेल साइंसर चैप्टर नम्बर 3 धातु और अधातु एक धातु केनेকৈ डिफाइन करिब पारो अधातु कोनबिलाक हबो धातु और अधातुर भौतिक गुण रासायनिक बिक्रियार विषय आमी आलोचना करिছো और तार पिছত लास्टत आमी आलोचना करिছো कि धातुসমূह केने धरे आमी निरूपण करिब पारो कोनটো धातु हबो कोनটো अधातु हबो और এই धातु और अधातु गोटेইখিনি বস্তু কি আমাৰ প্ৰাকৃতিক পৰিবেশৰ পৰা কি কৰিব লাগে আমি সংগ্ৰহ কৰিব লাগে আজি আমি আলোচনা কৰিব গৈ আছো ক্লাস 10 জেনাৰেল সায়েন্সৰ এটা টপিকস ধাতুৰ আহৰণ মানে প্ৰাকৃতিক পৰিবেশৰ পৰা আমি ধাতু কি প্ৰকাৰে কেনেকৈ আমি কি কৰিব পাৰো আহৰণ কৰিব পাৰো ধাতু আহৰণ কৰিবলৈ হলে আমি কি যাব লাগিব প্ৰকৃতিৰ হৈতে আমাৰ সম্পৰ্ক থাকিব লাগিব প্ৰকৃতিৰ পৰা ধাতু আহৰণ কৰা হয় প্ৰকৃতিত থকা খনিজ পদাৰ্থৰ পৰা কি কৈছো আমি প্ৰকৃতিত থকা খনিজ পদাৰ্থৰ পৰা কি কৰা হয় আমাৰ ধাতু আহৰণ কৰা হয় তো খনিজ পদাৰ্থ কি প্রকৃতিত কি আছে খনিজ পদার্থ আছে বিভিন্ন প্রকারের খনিজ পদার্থ আছে তো সেই খনিজ পদার্থৰ পৰা বিভিন্ন প্ৰক্ৰিয়া সাপেক্ষে বিভিন্ন পদ্ধতি সাপেক্ষে কি কৰা হয় আমাৰ এই ধাতুসমূহ নিষ্কাশন কৰা হয় যে এই খনিজ পদাৰ্থত কি আছে আমাৰ যৌগৰ ৰূপত কি আছে যৌগৰ ৰূপত ধাতুসমূহ আছে এটা যৌগ বুলি যদি কৈছো তেন্তে ইয়াত কি আছে কিছু অশুদ্ধি লগ লাগি আছে অশুদ্ধি তেন্তে এই অশুদ্ধি কি হ'ব পাৰে হয়তো ধূলি বালি নাইবা হিল এনেকুৱা বিভিন্ন বস্তু হ'ব পাৰে কি আমাৰ অশুদ্ধি হিচাপে আছে তেন্তে কওকচোন আমি কি কথা কৈছো যে ধাতু আমি আহৰণ কৰিম কৰ পৰা কৰিব লাগিব প্ৰকৃতিৰ পৰা কৰিব লাগিব যত কি খনিজ পদাৰ্থ হিচাপে আছে এতে খনিজ পদাৰ্থ বিলাক আসলতে কি খনিজ পদাৰ্থ হিচাপে আসলতে আছে কি এবিলাক যৌগ মৌল আৰু যৌগৰ বিষয়ে আমি বহু কথা আলোচনা কৰিছো খনিজ পদাৰ্থ আছে কি কিছু যৌগ যত কি থাকে ধাতু সমূহ থাকে তাৰ পৰা কি কৰিম আমি ধাতু নিষ্কাশন কৰিব লাগিব তেন্তে এই যৌগ যত ধাতু থাকে তাত কিছু থাকে কি অশুদ্ধি থাকে আৰু আমি এই ধাতু আহৰণ পদ্ধতিত এই অশুদ্ধি বিলাক আতৰাই কি কৰিম আমি শুদ্ধ ধাতুটো আমি উলিয়াই আনিম আৰু যি পদ্ধতিৰ জৰিয়তে আনিম তাক কি বুলি কোৱা হ'ব ধাতু নিষ্কাশন বুলি কোৱা হ'ব তেন্তে এই যে আমি যৌগ লৈছো তেন্তে যৌগ আমি বিভিন্ন প্ৰকাৰৰ যৌগ আছে এটা প্ৰতিবিধ যৌগৰ পৰা আমাৰ ধাতু নিষ্কাশন কৰা সম্ভৱ হ'বনে ইয়াত এটা প্ৰশ্ন আছে তেন্তে আমাৰ এনসাৰ দিবলৈ গলে ক'ব লাগিব কি যে নাই প্ৰতিবিধ যৌগৰ পৰাই আমি কি কৰিব নোৱাৰো ধাতু নিষ্কাশন কৰিব নোৱাৰো প্ৰকৃতিত বিভিন্ন প্ৰকাৰৰ ধাতু আছে যৌগ আছে যেনেকৈ কি ধৰক আমি আইৰণৰ কথা কৈছো Fe আইৰন ই কি থাকে আমাৰ আইৰন কেতিয়াবা কি থাকে আমাৰ অক্সিজেনৰ সৈতে বন্ড কৰি থাকে আইৰন কেতিয়া কি কৰে আমাৰ সালফেটৰ সৈতে বন্ড কৰি থাকে আইৰন কেতিয়াবা আমাৰ কাৰ্বনেটৰ সৈতে বন্ড কৰি থাকিব পাৰে তেন্তে এই গোটেই কিটা কি আমাৰ যৌগ হিচাপে আছে কিন্তু ইয়াৰে কোনটো যৌগৰ পৰা কি আমি ধাতু নিষ্কাশন কৰিব পাৰিম নাইবা ধাতুক আমি উলিয়াই আনিব পাৰিম সেই চিন্তাটো আমাৰ কৰিবলগীয়া আছে আৰু যদি এনেকুৱা কোনো যৌগৰ পৰা যদি অতি সহজে কি কৈছো অতি সহজে আৰু এটা টাৰ্ম কি আমাৰ কি লাভজনকভাৱে অতি সহজে আৰু লাভজনকভাৱে যদি আমি ধাতু নিষ্কাশন কৰিব পাৰো তাৰ নাম কি হয় আমাৰ আকৰ কি কোৱা হৈছে যে আমি প্ৰকৃতিৰ পৰা ধাতু আহৰণ কৰিম প্ৰকৃতিত থকা খনিজ পদাৰ্থৰ পৰা আমি ধাতু আহৰণ কৰিম খনিজ পদাৰ্থসমূহ কি থাকে যৌগ হিচাপে থাকে যত কি ধাতু থাকে আৰু এইবিলাকৰ মাজত কিছু কি অশুদ্ধি থাকে সেই অশুদ্ধি কি কৰিব লাগিব আমি আতৰ কৰিব লাগিব আৰু সেই অশুদ্ধৰ সৈতে লগ লাগি থকা যৌগটো যৰ পৰা কি ধাতুটো আমি অতি সহজভাৱে নাইবা লাভজনকভাৱে নিষ্কাশন কৰিব পাৰিম তাত কি বুলি কোৱা হয় আকৰ বুলি কোৱা হয় তেন্তে আকৰ এটাত কি থাকিব আকৰ এটাত লগত অশুদ্ধি যোগ হৈ থাকিব কি কৈছো আকৰ এটাত অশুদ্ধি থাকিব আৰু সেই আকৰ অশুদ্ধিৰ পৰা কি কৰিব লাগিব আমি ধাতু উলিয়াই আনিব লাগিব তেন্তে এই আকৰৰ পৰা যি পদ্ধতিৰ জৰিয়তে কি আমি ধাতু উলিয়াই আনিম সেইবিলাক এককটা স্টেপ হৈছে কি ধাতু আকৰিকৰ পৰা আহৰণ কৰি অনাৰ পদ্ধতি আৰু এই পদ্ধতিত ক্লাস 10 জেনাৰেল সায়েন্সৰ হিমানখিনি যদি আমাৰ ডিপলি যোৱা নাই কিন্তু ক'ব লাগিব কি এই ধাতু নিষ্কাশন ইমান সহজ বস্তু নহয় ধাতু নিষ্কাশন বহুত এটা জটিল টাৰ্ম আৰু এই ক্লাস 10 ৰ জাস্ট এটা প্ৰাইমাৰী আইডিয়া এটা দিয়াৰ কাৰণে চেষ্টা কৰিছে আৰু সেই হিচাপে আমি কিছু কথা ইয়াত আলোচনা কৰিম যে ধাতু নিষ্কাশন কৰোতে কিছু স্টেপ আমি মনত ৰাখিব লাগিব তেন্তে প্ৰথম স্টেপত কি আমি কি ধাতু সংগ্ৰহ কৰিব লাগিব ধাতু সংগ্ৰহ মানে ধাতুৰ যেটো আকৰ থাকিব সেই আকৰ কি কৰিব লাগিব সংগ্ৰহ কৰিব লাগিব প্লাস ইয়াক কি কৰিব লাগিব ভাঙিব লাগিব
ভাঙি মানে মিহি কৰিব লাগিব, সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন কৰিব লাগিব। কাৰণ কি খনিজ পদাৰ্থৰ পৰা কি হোৱা যায়, আমাৰ এই আকৰ বিদ্যুৎ হ'ব। খনিজ পদাৰ্থই কিছুমান খনিজ পদাৰ্থ কি কৰিব, আমাৰ আকৰ হিচাপে কাম কৰিব। কিন্তু সেই আকৰ কি কৰিব লাগিব, সংগ্ৰহ কৰিব লাগিব আৰু ইয়াক ভাঙি সৰু সৰু আকাৰলৈ পৰিৱৰ্তন কৰিব লাগিব। যেতিয়া আমাৰ আকৰ ভাঙি দিয়া হ'ব, তাৰ পিছত কি আহিব, এই আকৰৰ গাড়ীকৰণ কৰা হ'ব। কি কৈছো, আকৰৰ গাড়ীকৰণ কৰা হ'ব। এতিয়া এইটো স্টেপ অলপ ডাঙৰ আছে, আমি আলোচনা কৰিম যে আকৰৰ গাড়ীকৰণ কৰা হ'ব। মানে আমি ভাঙি দিম, ভাঙি দি কিনে এই আকৰক কি কৰিম, আমি সেপাৰেশন কৰিম, গাড়ীকৰণ কৰিম। তেন্তে তাৰপিছত যদি আমি ক'ব যাওঁ 3 নম্বৰ স্টেপত গৈ কিনে আমি ক'ব লাগিব যে যিমানখিনি আকৰ আমি সংগ্ৰহ কৰিলো, ভাঙিলো, গাড়ীকৰণ কৰিলো, ইয়াক কি কৰিম, আমি অক্সাইড লৈ পৰিৱৰ্তন কৰিম। অক্সাইড লৈ পৰিৱৰ্তন কৰিম। কি কৈছো, প্ৰথমে কি কৰা হ'ব, আকৰটো সংগ্ৰহ কৰা হ'ব, তাক ভাঙি কিনে সৰু সৰু অৱস্থালৈ লোৱা হ'ব, পৰিৱৰ্তন কৰা হ'ব, আকৰৰ গাড়ীকৰণ কৰা হ'ব। তাৰপিছত সেই আকৰৰ গাড়ীকৰণ কৰা আকৰটো কি কৰা হ'ব, তাৰ অক্সাইড লৈ পৰিৱৰ্তন কৰা হ'ব। কাৰণ ইয়াত আমি উল্লেখ কৰিছো অক্সাইডৰ পৰা ধাতু আহৰণ কৰাটো বহুত ইজি হয়, বহুত সহজ হয়, সেইকাৰণে অক্সাইড লৈ পৰিৱৰ্তন কৰা হ'ব। এই অক্সাইড যেতিয়া পৰিৱৰ্তন হ'ব, তেতিয়া তাক কি কৰা হ'ব, আকৌ বিজাৰণ ঘটোৱা হ'ব। বিজাৰণ ঘটিব লাগিব, কাৰণ কি ইয়াত অক্সাইড লৈ পৰিৱৰ্তন কৰিলে ইয়াৰ সৈতে কি থাকিব, এটা অক্সিজেন আহিব, আকৰ সৈতে কি আহিব, অক্সিজেন আহিব। এই অক্সিজেনটো কি কৰিব লাগিব, গুচাই দিব লাগিব। আৰু অক্সিজেন গুচাই দিয়া মানে ৰিমুভেল অফ অক্সিজেন কি হয়, আমাৰ বিজাৰণ বুলি কোৱা হয়। এই বিষয়ে আমি কি প্ৰথম চেপ্টাৰত আলোচনা কৰিছো, যেতিয়া অক্সিজেন গুচি যায় তেতিয়া কি তাক বুলি কোৱা হয়, বিজাৰণ বুলি কোৱা হয়। তেন্তে আমি আকৌ ৰিপিট কৰিছো, কি আমাৰ কি আকৰটো সংগ্ৰহ কৰিব লাগিব, তাক ভাঙি কিনে কি কৰিব লাগিব, সৰু সৰু অৱস্থালৈ ল'ব লাগিব, আকৰৰ গাড়ীকৰণ কৰা হ'ব। এই পদ্ধতিটো আছে, আমি আৰু ডিসকাস কৰিম, ডিপলি ডিসকাস কৰিম আৰু কি কোৱা হয়। তাৰপিছত কি কৰা হ'ব, সেই আকৰক অক্সাইড লৈ পৰিৱৰ্তন কৰা হ'ব। অক্সাইডক আকৌ বিজাৰণ কৰিলে কি পোৱা যাব, আমাৰ ধাতুটো পাই যাম। অক্সাইডক বিজাৰণ কৰিলে কি পাম, আমি ধাতু পাম। কিন্তু এই ধাতুটো সিমান পিউৰ অৱস্থাত নাথাকিব। কি সিমান পিউৰ অৱস্থাত নাথাকিব, তেন্তে তাক আকৌ কি কৰিব লাগিব, শুদ্ধিকৰণ কৰিব লাগিব। শুদ্ধিকৰণ কৰিব লাগিব, নাইবা পিউৰিফিকেশ্যন কৰিব লাগিব, পিউৰিফাই কৰিব লাগিব। আৰু এই পিউৰিফাইড বহুত কেইটা প্ৰচেছ আমি আলোচনা কৰিব লাগিব। তেন্তে যদি আমি স্পষ্টভাৱে কথাখিনি আকৌ ক'ব যাওঁ, ইয়াত আমি কি ক'ব লাগিব, যে আকৰ আমি সিলেক্ট কৰিব লাগিব। খনিজ পদাৰ্থৰ পৰা আমি ধাতু আহৰণ কৰিম, তাৰ কাৰণে আকৰ আমি সিলেক্ট কৰিব লাগিব, যাৰ পৰা লাভজনক আৰু সহজভাৱে কি কৰিব পাৰো, আমি ধাতুটো নিষ্কাশন কৰিব পাৰো। তেন্তে সেই আকৰ সংগ্ৰহ কৰি কিনে কি কৰা হ'ব, প্ৰথমে তাক সংগ্ৰহ কৰাৰ পিছত ভাঙিব লাগিব, তাক বেলেগ এটা অৱস্থালৈ ল'ব লাগিব, তাক আকৰৰ গাড়ীকৰণ কৰা হ'ব। তাৰপিছত আকৰৰ গাড়ীকৰণ কৰাৰ পিছত তাক অক্সাইড লৈ পৰিৱৰ্তন কৰা হ'ব, অক্সাইডক আকৌ বিজাৰণ কৰা হ'ব, তেতিয়া আমি ধাতুটো পাই যাম। ধাতু তেতিয়াও শুদ্ধ অৱস্থাত নাযাব, তাত বিভিন্ন প্ৰকাৰৰ শুদ্ধিকৰণ পদ্ধতি, পিউৰিফিকেশ্যন মেথড ইউজ কৰি কিনে তাক কি কৰিব লাগিব, আমি বিশুদ্ধ অৱস্থালৈ ল'ব লাগিব। তেন্তে আপোনাৰ আমি এতিয়া এটা এটাকৈ স্টেপ আমি আলোচনা কৰোঁ যে ক'ত কি কৰিব লাগিব। তাৰ প্ৰথম যিটো স্টেপ দিয়া আছে, ধাতু সংগ্ৰহ নাইবা ভাঙি দিয়া, ইয়াক কোনো কথা নাই, ইয়াত কোনো কথা জানিব লগা নাই। কাৰণ কি প্ৰকৃতিৰ পৰা কি কৰিম, আমি আকৰসমূহ সংগ্ৰহ কৰিম। যদি ডাঙৰ ডাঙৰ শিলৰ নিচিনা ডাঙৰ ডাঙৰ আকৃতি আছে, তাক কিবা প্ৰকাৰে কি কৰিব লাগিব, আমি ভাঙিব লাগিব, সৰু অৱস্থালৈ ল'ব লাগিব। সেই সৰু অৱস্থা লোৱা পদ্ধতিখিনি প্ৰথম অৱস্থাত আমি কৰিব লাগিব। সেইটো হৈছে আমাৰ স্টেপ 1। তাৰপিছত আছে কি স্টেপ 2। ইয়াত কি আছে, আমাৰ কি আকৰৰ গাড়ীকৰণৰ কথা কোৱা হৈছে। এতিয়া আকৰৰ গাড়ীকৰণ পদ্ধতিত বিভিন্ন পদ্ধতি আহিব পাৰে, যেনেকৈ ধৰক কি, যদি কোনো আকৰ আছে, আকৰ কি আছে, আমাৰ ধাতু আছে, নাইবা ডাইৰেক্ট কৈছো কি আমি আকৰ, এই আকৰ লগত কি আছে, আমাৰ অশুদ্ধি আছে, আকৰৰ লগত অশুদ্ধি আছে। এই আকৰ আৰু অশুদ্ধিৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কেনে কি কৈছো, আকৰ আৰু অশুদ্ধিৰ বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি কেনে এই সেপাৰেশন মেথড নাইবা কি আমাৰ আকৰৰ গাড়ীকৰণ পদ্ধতিটো বিভিন্ন প্ৰকাৰৰ লোৱা হয়। যেনেকৈ ধৰক কেতিয়াবা কি ক'ব পাৰো, কি আমাৰ ধোৱা পদ্ধতি, যেনে ধৌতকৰণ পদ্ধতি বুলি ক'ব পাৰো, নাইবা কি আমাৰ কি গ্ৰেভিটেশ্যনেল মেথড, মানে তলমুৱাকৈ কোনো হেলনীয়া তলত যদি এনেকুৱা কিবা এটা বস্তু লৈছো, যাৰ কি এনেকুৱা স্টেপ আছে, যদি ইয়াত কি লৈছো আমি আকৰ আৰু কি আছে, আমাৰ অশুদ্ধিসমূহ আছে, আকৰ আৰু অশুদ্ধিসমূহ আছে, ইয়াক কি কৈছো, পানীৰ ফ্লো এটাত লৈছো, ৱাটাৰ ফ্লো কৰি দিছো। যে ৱাটাৰ ফ্লো কৰি দিয়াৰ লগে লগে যদি আকৰৰ যদি ওজন যদি বেছি হয়, নাইবা এইটো যদি পাতল অৱস্থাত যদি থাকে, তেতিয়া পানীৰ সোঁতৰ সৈতে অশুদ্ধিখিনি কি হ'ব, ইয়ালৈ গুচি আহিব অশুদ্ধি, আৰু এই গেপ বিলাকত কি থাকিব, আমাৰ আকৰখিনি কি হ'ব, লগ লাগি থাকিব।
আকর লাগি থাকিব দ্যাট মিন্স আকর আমি সংগ্রহ কৰাৰ পিছত ভাঙাৰ পিছত আকৰৰ পৰিমাণটো বঢ়োৱাৰ কাৰণে আকৰৰ পৰিমাণ বঢ়োৱা মানে কি আকর আৰু অশুদ্ধি মিহলি হৈ আছে অশুদ্ধি যদি তাৰ পৰা গুচাই দিও দ্যাট মিন্স কনসেন্ট্রেশন অফ আকর এটা ওৰৰ কনসেন্ট্রেশনটো কি হ'ব বেছি হ'ব আৰু তাৰ কাৰণে বিভিন্ন পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো যেনেকুৱা গ্ৰেভিটেশনাল মেথডৰ জৰিয়তে কি তলমুৱাকৈ গতি কৰি দিলে পানীৰ হতৰ জৰিয়তে নাইবা হাইড্ৰলিক মেথড বুলি ক'ব পাৰো আমি এটুক যে পানীৰ ব্যৱহাৰৰ জৰিয়তে যদি ইয়াক আমি তলমুৱাকৈ গতি কৰিছো যদি ইহতৰ কোনোবা এটা যদি ধৰক আমি কি কৈছি আকৰৰ ওজন বেছি ইয়াত থাকি যাব অশুদ্ধিবিলাক গুচি যাব নাইবা যদি কৈছো কি অশুদ্ধিৰ কি আছে আমাৰ ওজন বেছি দ্যাট মিন্স ইয়াত থাকিব আকৰখিনি কি পাতল হোৱাৰ কাৰণে ইয়াত কি আমাৰ সংগ্ৰাহক পাত্ৰত জমা হ'ব যেনেকৈ নহওক কি আমি আকৰৰ গাঢ়ীকৰণ কৰিব পাৰো এনেকুৱা কিছুমান পদ্ধতি আছে নাইবা কি আমাৰ যদি ম্যাগনেটিক প্ৰসেস আছে ম্যাগনেটিক প্ৰসেস মানে এনেকা দুটা কইল লোৱা হৈছে চকা আছে ইয়াৰ মাজত এনেকুৱা কি এটা ফিতা লগাই দিয়া হৈছে ফিতাৰ এই উপৰি ভাগত এটাকে ৰাউন্ড কৈ ঘূৰি আছে ইয়াত যদি কি দিছো আমি আকর লৈছো আৰু অশুদ্ধি আছে এইটো যদি ম্যাগনেটিক থাকে ম্যাগনেটিক নেবা চুম্বকীয় গুণযুক্ত যদি থাকে ইয়াত এটা কি লৈছে আমি পাত্ৰ লৈছো ইয়াত এটা পাত্ৰ লৈছো কি এই আকর আৰু অশুদ্ধিখিনি এই ফিতাৰ জৰিয়তে এনেকৈ হুইলটো ঘূৰাৰ লগে লগে কি হ'ব এফালে আহিব এটা যদি আমাৰ কি লৈছো যে আকৰসমূহ কি আছে এয়া আকৰসমূহ কি আছে ম্যাগনেটিক চুম্বকৰ গুণযুক্ত যেনেকৈ ধৰি লৈছো কি আমি আইৰণৰ আকর আছে আইৰণৰ আকর ই কি কৰিব আইৰণৰ আকর আৰু অশুদ্ধি ইয়াত লগ লাগিছে এটা আইৰণৰ আকর আৰু লগে লগে এইটো চুম্বকীয় হোৱাৰ কাৰণে ই আকৰ্ষণ কৰি ইয়ালৈ লৈ আহিব যেতিয়া ঘূৰি কিনে ইয়ালৈ গুচি যাব ইয়াত তাৰ ম্যাগনেটিক ফোর্স নাই ই কি কৰিব ইয়াৰ পৰা বাগৰি পৰি কিনে এই পাত্ৰটোত জমা হ'ব দ্যাট মিন্স ইয়াত আকৰখিনি আহি গল যদি আমাৰ কি চুম্বকীয় গুণযুক্ত হয় কিন্তু অশুদ্ধ যদি চুম্বকীয় গুণযুক্ত নহয় দ্যাট মিন্স ই আহিব ইয়াৰ পৰা আহিব এইফালে পৰি যাব পাতল হোৱাৰ কাৰণে গ্ৰেভিটেশনাল ফোর্সৰ কাৰণে মাধ্যাকৰ্ষণ ত্বৰণৰ কাৰণে কি হ'ব তলফালে পৰি যাব দ্যাট মিন্স ইয়াত কি হ'ব অশুদ্ধিখিনি কি হ'ব সেপাৰেট হৈ যাব ইয়াৰ পৰা কি হ'ব আকৰখিনি আমি সেপাৰেট কৰিব পাৰিম এনেকুৱা আৰু বিভিন্ন পদ্ধতি আছে মূল কথা হৈছে কি আমি বুজিব লাগিব কি আকৰৰ গাঢ়ীকৰণ পদ্ধতিত বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি কি কৰিব পাৰো আকৰক কিছু পৰিমাণে তাৰ অশুদ্ধিৰ পৰা কি কৰিব পাৰো আমি সেপাৰেট কৰিব পাৰো তেন্তে এইটো আছে কি আমাৰ সেকেন্ড নাম্বাৰ স্টেপ আৰু থাৰ্ড নাম্বাৰ স্টেপত কি আমাৰ অক্সাইড লৈ পৰিৱৰ্তন এটা অক্সাইড লৈ পৰিৱৰ্তন কৰিম কাক আকৰক এটা আকৰক যেতিয়া আমি অক্সাইড লৈ পৰিৱৰ্তন কৰিম ইয়াত আকৰৰ কি কৰা হ'ব ধৰ্মৰ ওপৰত ভিত্তি কৰি কিনে ইয়াত দুটা প্ৰসেস আছে এটা আছে কি তাপজাৰণ আৰু এটা আছে কি আমাৰ দগ্ধীকৰণ এটা তাপজাৰণ এটা দগ্ধীকৰণ এটা তাপজাৰণ আৰু দগ্ধীকৰণ এই দুটা পদ্ধতি আসলতে কি এই দুটা পদ্ধতি একই নহয় জাস্ট ইয়াত সামান্য এটা বস্তু মনত ৰাখিব লাগিব কি যে আকর যেতিয়া আমি গাঢ়ীকৰণ কৰিলো তাৰ পিছত আকৰৰ যেটো ধৰ্ম থাকিব ইয়াত কি প্ৰকৃতিৰ আকর আছে যদি কি কৈছো আমি সালফাইড যুক্ত কি কৈছো সালফাইড যুক্ত আকর আছে নাইবা কি আছে কি কার্বনের যুক্ত আকর আছে কার্বনের যুক্ত আকর ইয়াত দুটা আকর লৈছে কি এটা সালফাইড যুক্ত আকর এটা আছে কি কার্বনের যুক্ত আকর যেনেকৈ ধৰক কি ZnS জিংক সালফাইড এই আছে সালফাইড যুক্ত আকর যদি ইয়াক লৈছো কি আমি ক্যালসিয়াম কার্বনেট এই দুটা বস্তুকে কি কৰিব লাগিব আমি ইয়াক আমি জিংক অক্সাইড লৈ পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াক কি কৰিব লাগিব আমি ক্যালসিয়াম অক্সাইড লৈ পৰিৱৰ্তন কৰিব লাগিব কিন্তু এই দুটা বস্তু যদি আমি অলপ মনত ৰাখো মানে কি যেতিয়া তাপজাৰণ কৰা হ'ব ইয়াত কি লৈছো জিংক সালফাইড যুক্ত আকৰক যেতিয়া আমি কি কৰিব লাগিব অক্সাইড লৈ পৰিৱৰ্তন কৰিব লাগিব অক্সিজেন এটা লাগিব জিংকৰ লগত তেতিয়া এই অক্সিজেনটো কৰ পৰা আহিব মানে ইয়াত আমি অক্সিজেনৰ উপস্থিতিত কি কৰিব লাগিব ইয়াক তাপ দিব লাগিব মানে কি তাপজাৰণ পদ্ধতিত সালফাইড যুক্ত আকর থাকিলে অক্সিজেনৰ উপস্থিতিত তাপ দি কেনে কি কৰা হয় তাক অক্সিজেন থকা জিংক অক্সাইড নেবা অক্সাইড লৈ পৰিৱৰ্তন কৰা হয় কিন্তু যেতিয়া আমাৰ কাৰ্বনেট যুক্ত যেনেকৈ ধৰক ক্যালসিয়াম কাৰ্বনেটৰ কথা কৈছো কাৰ্বনেট ইয়াক যদি কি কৰিব লাগে আমি যে ক্যালসিয়াম অক্সাইড লৈ পৰিৱৰ্তন কৰিব লাগে এটা ক্যালসিয়াম অক্সাইড লৈ পৰিৱৰ্তন কৰিবলৈ হলে ইয়াত অলৰেডি আগৰ পৰা অক্সিজেন আছে ইয়াত আমাৰ অক্সিজেন দিয়াৰ কোনো প্ৰয়োজন নাই একমাত্ৰ তাপ দিয়াৰ লগে লগে কি হ'ব ক্যালসিয়াম অক্সাইড আৰু কি হ'ব কাৰ্বন ডাই অক্সাইড বা কাৰ্বন মনো অক্সাইড লৈ পৰিৱৰ্তন হৈ যাব তেন্তে তাপজাৰণ আৰু দগ্ধীকৰণ এই দুটা পদ্ধতি কি অক্সাইড লৈ পৰিৱৰ্তন কৰা পদ্ধতি আকর আমি গাঢ়ীকৰণ কৰিছো সেই আকৰৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি সালফাইড যুক্ত আকর নে কাৰ্বনেট যুক্ত আকর যদি সালফাইড যুক্ত আকর আছে তাপজাৰণ কৰিম তাপজাৰণ কি যে অক্সিজেনৰ উপস্থিতিত
যদি সালফাইডযুক্ত আকরক যদি উত্তপ্ত করা হয় জিঙ্ক অক্সাইড নাইবা কি আমার ধাতুর অক্সাইডে পরিবর্তন হয়। আর কার্বনের যুক্ত আকর অক্সিজেনের অনুপস্থিতিতে, অক্সিজেনের কোনো প্রয়োজন নাই, অক্সিজেনের অনুপস্থিতিতে যদি তাপ দেওয়া হয় তাতে কি হয় আমার ধাতুর অক্সাইড লয়ে পরিবর্তন হয়। আর ধাতুর অক্সাইড লয়ে পরিবর্তন হওয়াটাই আমার কি আছে নাম্বার 4th স্টেপ, তো 3rd স্টেপত আছে অক্সাইড লয় পরিবর্তন। এতে অক্সাইড লয় যেতে আমি পরিবর্তন করি নাম্বার 4th 4 নম্বর স্টেপত আমার কি আহি আছে যে বিজারণ। এতে বিজারণের কথা আমি পাইছো, বিজারণের কথা কি পাইছো যে যিবিলাক পদাৰ্থৰ পৰা কি হ'ব আমাৰ অক্সিজেন গুচি যাব তেতিয়া তাক কি বুলি কোৱা হ'ব বিজাৰণ বুলি কোৱা হ'ব। তেন্তে ইয়াত আমি কি পাইছো এটা জেড এণ্ড অক্সিজেন জিংক অক্সাইড পাইছো, ইয়াত কি পাইছো আমি কি ক্যালসিয়াম অক্সাইড পাইছো। তেন্তে এই দুটা বস্তুৰ পৰা যদি আমি অক্সিজেন গুচাব খোজো দ্যাট মিন্স ইয়াত যদি আমি কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি দিওঁ, ইয়াত যদি আমি কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি দিওঁ কি হ'ব ই গৈ কিনে জিংক হ'ব আৰু কাৰ্বন মনোক্সাইড উৎপন্ন হৈ যাব। ইয়াক যদি ক্যালসিয়াম অক্সাইডক যদি আমি কি কৰো আমি কাৰ্বনৰ দ্বাৰা বিজাৰণ ঘটাই দিওঁ কি হ'ব ক্যালসিয়াম হ'ব আর কি হ'ব কার্বন মনোক্সাইড হ'ব। তেন্তে যিকোনো ধাতু যেতিয়া আমাৰ কি হ'ব অক্সাইড লৈ পৰিৱৰ্তন হৈ যাব, যিকোনো ধাতু যেতিয়া অক্সাইড লৈ পৰিৱৰ্তন হৈ যাব তাৰ পিছৰ কামটোৱে কি আমাৰ বিজাৰণ ঘটোৱা। যিকোনো বস্তুক যেতিয়া আমি বিজাৰণ ঘটাও, বিজাৰণ ঘটাবলৈ হলে কেতিয়াবা কি আমি কাৰ্বন ব্যৱহাৰ কৰো, কেতিয়াবা কাৰ্বন মনোক্সাইড ব্যৱহাৰ কৰো, কেতিয়াবা আমি কি হাইড্ৰোজেন গেছ ব্যৱহাৰ কৰো। কাৰণ কাৰ্বনে হওক কাৰ্বন মনোক্সাইডে হওক নাইবা হাইড্ৰোজেন হওক ই গোটেইকেইটা বস্তু কি অক্সিজেনৰ প্ৰতি ইয়াৰ আসক্তি বেছি। আসক্তি মানে সিহঁতক এট্ৰাকশ্যন কৰা ফ'ৰ্চ যিটো এইটো বস্তু অলপ বেছি। যেনেকৈ ধৰো কি আমি যে কপাৰ অক্সাইডক কি লৈছিলো আমি আকৰ ওলাই লৈছিলো যে অক্সাইড ফৰ্ম কৰিছে কপার অক্সাইডক, ইয়াতে কপার অক্সাইড আছিল নাইবা ইয়াতে কি আছিল আমার কপার অক্সাইড আছিল। দ্যাট মিন্স কপার অক্সাইড যেতিয়া আমি আকর পাই যাম অক্সাইড রূপত পাই যাম তেতিয়া যদি কার্বনের জৰিয়তে যদি এক বিজারণ ঘটাই দিওঁ কি হ'ব কপার আহিব প্লাস কার্বন মনোক্সাইড আহিব। কপার অক্সাইড আছিল ইয়াক কার্বন মনোক্সাইডের সৈতে যদি আমি বিজারণ ঘটাই দিওঁ কার্বন মনোক্সাইডে এই অক্সিজেনক কি ল'ব পুল কৰিব টানি ল'ব। দ্যাট মিন্স ইয়াৰ পৰা কপার ওলাব প্লাস কি হ'ব কার্বন ডাইঅক্সাইড ওলাব। দ্যাট মিন্স কপার অক্সাইডক যদি হাইড্ৰোজেনৰ সৈতে যদি আমি বিক্রিয়া ঘটাই দিওঁ এই হাইড্ৰোজেন কি হ'ব হাইড্ৰোজেন অক্সিজেনক লৈ ল'ব কপার হৈ যাব প্লাস H2O হৈ যাব। দ্যাট মিন্স কিছুমান ধাতুয়ে যেতিয়াই আমাৰ অক্সাইড লৈ পৰিৱৰ্তন হ'ব তাত কি আমি কাৰ্বন কার্বন মনোক্সাইড নাইবা কি আমার হাইড্রোজেন নাইবা কেতিয়াবা অ্যামোনিয়াও দিব পাৰো NH3 ইয়াৰ জৰিয়তে কি কৰিব পাৰো আমি বিজাৰণ ঘটাই কেনে ই কি হয় আমাৰ মূল ধাতুটো কি পোৱা যায় আমি তাৰ পৰা ওলাই ল'ব পাৰো। কি কৈছো আমি মূল ধাতুটো ইয়াৰ পৰা ওলাই ল'ব পাৰো। কিন্তু যেতিয়া আমি ধাতুটো ওলাই লৈছো কিন্তু ইয়াত এখাৰ কথা কোৱা আছে যে ধাতুৰ মাজত কিন্তু ইয়াত কি আছে ইমপিউৰিটি ইয়াতো আছে ইমপিউৰ। ই কিন্তু সচৰাচৰ পিউৰ নহয়, একেবাৰে 100% পিউৰ নহয়। 100% তো কেতিয়া হ'বই নোৱাৰে কাৰণ 95-96% লৈকে পিউৰ হয়। কিন্তু আমাৰ প্ৰয়োজন কি 99.99% কি পিউৰিটিত ওলাব লাগিব। কাৰণ এই ধাতুবিলাক আমি আহৰণ কৰাৰ বহুত উদ্দেশ্য আছে নাইবা এই ধাতুসমূহ আমি আহৰণ কৰাৰ পিছত ক'ত ব্যৱহাৰ কৰিম তাৰ ওপৰত ডিপেন্ড কৰি কেনে ইয়াৰ পিউৰিটি কি কৰিব লাগে আমি চেক কৰিব লাগে। যদি কোনো স্পেসশিপ ধৰক বহুত গুৰুত্বপূৰ্ণ এটা বস্তুত যদি আমি এই ধাতুটো ব্যৱহাৰ কৰিব যাওঁ তাত যদি 99.99 অৱস্থা বিশুদ্ধ অৱস্থাত পাৰ্চেন্ট অৱস্থাত যদি বিশুদ্ধ নাথাকে তেতিয়া তাত বহুত বেমেজালি হৈ যাব পাৰে। সেইকাৰণে কি যেতিয়াই আমি ধাতু নিষ্কাশন কৰিম আমাৰ টাৰ্গেট থাকিব লাগিব কি যে ইয়াক বিশুদ্ধ কৰা। আৰু বিশুদ্ধ কৰিবলৈ গ'লে বিভিন্ন পদ্ধতিৰ কথা আমি আলোচনা কৰিব লাগিব। ধাতুসমূহক কিদৰে আমি বিশুদ্ধ অৱস্থালৈ ল'ব পাৰো নাইবা ধাতু নিষ্কাশনৰ জৰিয়তে পোৱা ধাতুসমূহ আচলতে কিমান দূৰ বিশুদ্ধ তেন্তে এতিয়া আমি ক'ব লাগিব যে কি যে ধাতু নিষ্কাশনত পোৱা এই ধাতুসমূহ সিমান এটা আমাৰ বিশুদ্ধ নহয় নাইবা ইহঁতক কি কৰিব লাগিব আমি বিশুদ্ধ কৰিব লাগিব। এতিয়া আমি পাৰ্ট স্টেপে যদি যাওঁ আমি এতিয়া 5 নম্বৰ স্টেপত যাব লাগিব। 5 নম্বৰ স্টেপত গৈ কেনে কি আমাৰ শুদ্ধিকৰণ শুদ্ধিকৰণ দ্যাট মিন্স ইহঁতক আমি এতিয়া বিশুদ্ধ অৱস্থালৈ ল'বলৈ চেষ্টা কৰিম। যে শুদ্ধিকৰণত ইয়াত কি কৰা হয় আমাৰ বহুত কেইটা পদ্ধতি আছে কিন্তু ক্লাছ 10ত তেনেকুৱা কোনো পদ্ধতি নাই কিন্তু এটা পদ্ধতি ইয়াত আলোচনা কৰিছে এইটো হৈছে কি আমাৰ ইলেক্ট্ৰো ৰিফাইনিং। বিশুদ্ধিকৰণ নাইবা শুদ্ধিকৰণ পদ্ধতিত ক্লাছ 10 জেনাৰেল সায়েন্সত আমাৰ কি বিদ্যুৎ বিজাৰণ নাইবা ইলেক্ট্ৰো রিফাইনিং বুলি এটা টপিকস দিয়া আছে। বিদ্যুতৰ জৰিয়তে আমি কি কৰিব পাৰো কেনে ধৰণে এই আমি নিষ্কাশন কৰা ধাতুটো আমি শুদ্ধিকৰণ অৱস্থাত ল'ব পাৰো। তাৰ কাৰণে কি ল'ব পাৰে এটা পাত্ৰ এটা ল'ব লাগে। আমি এটা পাত্ৰ সিলেক্ট কৰি লৈছো। এই পাত্ৰটোত কি লৈছো এটা ধৰক অশুদ্ধ ধাতুৰ পাত্ৰ লৈছো অশুদ্ধ। এতিয়া অশুদ্ধ ধাতু ইয়াত লৈছো অশুদ্ধ ধাতু। এটা ধৰক আমি নিষ্কাশন কৰিম কি আমি কপাৰ
দ্যাট মিন্স কপাৰৰ অশুদ্ধ ধাতু এটা লৈছো যাক কি আমি এনোড হিচাপে ব্যৱহাৰ কৰিছো আৰু সেই কপাৰৰ কি লৈছো এটা শুদ্ধ ধাতু এটা লোৱা হৈছে এটো কপাৰৰ শুদ্ধ ধাতু লোৱা হৈছে যাক কি আমি ক্যাথোড হিচাপে ব্যৱহাৰ কৰিম এনোড আৰু ক্যাথোড ইয়াৰে এনোডটো কি হয় আমাৰ এনোড ইয়াত পজিটিভ আৰু ক্যাথোড হৈছে কি আমাৰ নেগেটিভ ই গৈ কেনে আমাৰ ব্যাটাৰীৰ পজিটিভ আৰু ই গৈ কেনে আমাৰ ব্যাটাৰীৰ নেগেটিভৰ সৈতে লগ লাগি আছে আৰু এই পদ্ধতিটোত কি কৰা হয় এটা সলভেন্ট ব্যৱহাৰ কৰা হয় কাৰ সেই ধাতুটোৰে লবণ ধাতু কি লৈছো কপাৰ দ্যাট মিন্স কপাৰ সালফেট কি লৈছো আমি লবণ হিচাপে আমি ব্যৱহাৰ কৰিছো বিগলিত অৱস্থাত আছে গলিত অৱস্থাত আছে তেন্তে এই পদ্ধতি কি কৰা হয় ইয়াত যেতে কারেন্ট পাস করা হ'ব ইয়াৰ মাজত দুটা পৰিঘটনা ঘটিব ইয়াৰ মাজত দুটা পৰিঘটনা ঘটিব এই দুটা পৰিঘটনা অলপ আমি ভালদৰে বুজিব লাগিব এটা হৈছে কি পি এ ও আৰু এটা হৈছে কি এন সি আর এই দুটা বস্তু কি এটা পি এ ও দ্যাট মিন্স পজিটিভ অ্যানোড অক্সিডেশন আর এটা হচ্ছে কি নেগেটিভ ক্যাথোড রিডাকশন এতে অ্যানোড মানে তো অ্যানোডে রিডাক্ট অক্সিডেশন আছে জারণ আর রিডাকশন মানে হচ্ছে বিজারণ কিন্তু এই দুটো টার্মৰ জৰিয়তে বুজাব পাৰিম কি PaO পজিটিভ অ্যানোড অক্সিডেশন আর কি NCr নেগেটিভ ক্যাথোড রিডাকশন এই দুটা বস্তু যদি আমি বুজি পাও দ্যাট মিন্স ইয়াত অ্যানোডত কি হ'ব অক্সিডেশন ক্যাথোডত কি হ'ব রিডাকশন যদি আমি অ্যানোডৰ কথা চিন্তা কৰিম এনোড কোনফালে আছে চিত্ৰটোত এনোড কি আছে অশুদ্ধ কপাৰ আছে দ্যাট মিন্স এই কপাৰৰ মাজত কি আছে অশুদ্ধি আছে এটা অশুদ্ধি যেতিয়া আমাৰ বিদ্যুৎ পাস কৰা হ'ব তেতিয়া কি হ'ব কপাৰে 2 পজিটিভ গঠন কৰিব কপাৰে 2 পজিটিভ গঠন কৰিব তে কপাৰে 2 পজিটিভ কেতে গঠন কৰিব কপাৰে 2 পজিটিভ গঠন কৰিব কপাৰে 2 পজিটিভ গঠন কৰিব প্লাস দুটা ইলেক্ট্ৰন থাকিব লাগিব এটা কপাৰে যেতিয়া আমি আগৰ ক্লাছত আছে কি কপাৰৰ কি কৰিব দুটা ইলেক্ট্ৰন এৰি দিলে লগে লগে কি কৰিব ই কপাৰ 2 পজিটিভ গঠন কৰিব জাস্ট ইলেক্ট্ৰনটো আমি এইফালে লিখিব লাগে আমি এইফালে লিখি দিছো কোনো পৰিৱৰ্তন নাই কপাৰে কি কৰিব 2 পজিটিভ ইলেক্ট্ৰন গঠন কৰিব ই কি কৰিব দুটা ইলেক্ট্ৰন এৰি দিকেনে কিন্তু দুটা ইলেক্ট্ৰন যে এৰি দিব এই দুটা ইলেক্ট্ৰন ইয়াতে থাকি যাব কাৰণ এইটো হৈছে কি পজিটিভলি চাৰ্জ কাৰণ এই দুটা যেতে কপাৰ 2 পজিটিভ আয়ন এৰি দিব কি হ'ব এতিয়া সলিউবলত আহি যাব সলিউশনত আহি যাব এতিয়া কি কপাৰ 2 পজিটিভ ইয়াত আহি গল এটা কপাৰ 2 পজিটিভ যেতিয়া ইয়াত আহি যাব ইয়াত দুটা ইলেক্ট্ৰন থাকি যাব এই দুটা ইলেক্ট্ৰন ই কি কৰিব ইয়াৰ মাজেৰে গৈ কেনে কি আহিব আমাৰ এই ক্যাথোডৰ এইফালে দুটা ইলেক্ট্ৰন আহি থাকিব কি কৈছো যেতে আমাৰ বিদ্যুৎ চালিত কৰা হ'ব এই চিত্ৰটোত নাইবে এই কন্ডিশনত বিদ্যুৎ চালিত কৰাৰ লগে লগে এই অশুদ্ধ কপাৰৰ পাতৰ পৰা কপাৰে কি কৰিব দুটা ইলেক্ট্ৰন এৰি দিব এৰি দি কেনে ই কি কৰিব ই এই সলিউশনত আহি কেনে মিল খাই যাব আর দুটা ইলেক্ট্রন ইয়াত থাকি যাব আর এই আকর্ষণী বলৰ জৰিয়তে গৈ কেনে এই নেগেটিভ চাৰ্জৰ পিনে কি হ'ব দুটা ইলেক্ট্ৰন জমা হৈ যাব যেতে সলিউশনত আহিব কপাৰ 2 পজিটিভ সলিউশনত আহি যাব কপাৰ 2 পজিটিভ দ্যাট মিন্স এই যেতে আমাৰ কি ক্যাথোডত আহি গল এতে কিছু নেগেটিভ ক্যাথোড রিডাকশন এতে ক্যাথোডত কি হ'ব রিডাকশন হ'ব এতে এইফালে কপাৰ 2 পজিটিভ আছিল এই যে দুটা ইলেক্ট্রন এইফালে আহি গল এটা দুটা ইলেক্ট্রন কি কৰিব এই কপাৰে লৈ কেনে কি হ'ব প্লাস দুটা ইলেক্ট্রন লৈ ললে ই গৈ কেনে কপাৰ লৈ পৰিৱৰ্তন হৈ যাব দ্যাট মিন্স এই কপাৰ ইয়াৰে পৰা গৈ কেনে এই শুদ্ধ কপাৰৰ যেটো পাত আছে এই শুদ্ধ কপাৰৰ পাতত লাগি থাকিব এই বিদ্যুৎ যেতিয়ালৈকে চালিত অৱস্থাত থাকিব আৰু অশুদ্ধ যেটো পাত আছে এটো যেতিয়ালৈকে থাকিব ইয়াৰ পৰা অশুদ্ধ পাত লাহে লাহে ক্ষয় হৈ কেনে সলিউশনত থাকিব আৰু ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰন এইফালে গৈ কেনে জমা হ'ব সেই ইলেক্ট্ৰন গ্ৰহণ কৰি কেনে কপাৰ গৈ কেনে এই পাতটোত গৈ কেনে জমা পৰিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে এই অশুদ্ধ পাতটো ক্ষয় যোৱা আৰম্ভ কৰিব আৰু ইয়াৰ পৰা শুদ্ধ অৱস্থাত থকা কপাৰ কি গৈ কেনে ইয়াত ডিপজিট হোৱা আৰম্ভ হৈ যাব তেন্তে এই যে ইয়াত বিশুদ্ধ অৱস্থাৰ পৰা কপাৰ গৈ কেনে ইয়ালৈ পৰিৱৰ্তন হল আৰু ইয়াত থকা যেটো অশুদ্ধ আছে অশুদ্ধখিনি কি হ'ব এই এনোডৰ তলত কি থাকিব এনেকৈ জমা পৰি যাব যাক বুলি কোৱা হ'ব এনোড বোকা বুলি কোৱা হ'ব তাক বুলি কোৱা হয় এনোড বোকা আৰু এই পদ্ধতিৰ জৰিয়তে উৎপন্ন কৰা এই কপাৰটো কি হয় আমাৰ 99.99% কি হয় আমাৰ বিশুদ্ধ অৱস্থাত পোৱা যায়
তেন্তে যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ইয়াৰ পৰা বুজিব পাৰিছে তেন্তে ভাল, আৰু যদি বুজা নাই এই ইলেক্ট্ৰ ৰিফাইনিং প্ৰচেছ যেটো এই ইলেক্ট্ৰ ৰিফাইনিং প্ৰচেছটো ইন ডেপথ আমি নেক্সট এটা ভিডিঅ'ত আমি আলোচনা কৰিম, কাৰণ এই বস্তুটো ইমান ইজি বস্তু নহয় এবং সৰু বস্তু নহয়। নাইবা এতিয়া তোমালোকে ভাবি আছে কি যে আমি ধাতু নিষ্কাশন কৰা শিকি গৈছো ন, ক্লাস 10ত 2টা স্টেপ 3টা স্টেপ 5টা স্টেপ শিকি কেনে আমি ধাতু নিষ্কাশন কৰা শিকা নাই, কাৰণ ধাতু নিষ্কাশন ইমান ইজি বস্তু নহয়। অনলি যদি কও কি আইৰনৰ পৰা আইৰন কেনেকৈ নিষ্কাশন কৰা হয়, নাইবা কেনেকৈ লেড নিষ্কাশন কৰা হয়, এটা আইৰন কেনেকৈ নিষ্কাশন কৰা হয় তাৰ কাৰণে ডাঙৰ এটা কিতাপ লিখিব পৰা যাব। ডাঙৰ কিতাপ অলৰেডি লিখাই আছে যে ইমান ডাঙৰ এটা বস্তু তাৰ দুটা এটা পয়েন্ট জাস্ট আমি ক্লাস 10ত আলোচনা কৰিছো, আৰু এইখিনি বস্তু আমাৰ কি প্ৰাইমাৰী ধাৰণা হিচাপে লৈ কেনে পৰৱৰ্তী আমি কেতিয়াবা ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰত গৈ কেনে এই মেটেলাৰ্জিৰ বিষয়ে আমি বহুত কথা আমি শিকিব লাগিব। এই গোটেইখিনি বস্তু আলোচনাৰ কৰাৰ পিছত ক্লাস 10 জেনাৰেল সায়েন্সত আৰু এটা বস্তু আছে কি ক্ষয়ী ভৱন, এবাৰ করোশন, ক্ষয়ী ভৱন। এটা ক্ষয়ী ভৱনৰ কথা আমি পঢ়িছো, নপঢ়া নহয়, কিন্তু ক'ত পঢ়িছো আমি প্ৰথম চেপ্টাৰত ক্ষয়ী ভৱন এই ওয়ার্ডটো আমি পঢ়িছিলো। কিন্তু ক্ষয়ী ভৱন যেতিয়া আমি প্ৰথম চেপ্টাৰত পঢ়িছো তেতিয়া আমি উল্লেখ কৰিছিলো কি যে ইয়াৰ বিষয়ে আমি নাম্বাৰ 3rd চেপ্টাৰত আমি বিতংভাৱে আলোচনা কৰিম। তেন্তে ক্ষয়ী ভৱন কি আছিল যে বাহ্যিক বাতাবৰণত থকা অৱস্থাত কোনো ধাতুৰ পৃষ্ঠত যদি ক্ষয় সাধন হয়, বিভিন্ন এসিড নেবে বিভিন্ন কাৰকৰ জৰিয়তে যদি আমাৰ ক্ষয় সাধন হয় তেতিয়া তাক কি বুলি কোৱা হয় ক্ষয়ী ভৱন বুলি কোৱা হয়। যেনেকৈ কি কপাৰ যদি কি থাকে আমাৰ বাহ্যিক পৰিৱেশত আছে, এই কপাৰৰ যেটো মুগা বৰণ ই কি হৈ যায় কিছু পৰিমাণে গ্ৰীন কালাৰলৈ পৰিৱৰ্তন হৈ যায়। তেন্তে এই গ্ৰীন কালাৰটো হৈছে কি ইয়াৰ ওপৰত এটা চামনি পৰে, আৰু এই গ্ৰীন কালাৰটোৱে হিয়তৰ এটা ক্ষয়ী ভৱনৰ এটা ৰূপ দিয়ে যে নাই এটো আমাৰ ক্ষয় হোৱা আৰম্ভ হৈছে। আৰু এই ক্ষয়ী ভৱন উজ্জ্বল বৰণটো সেউজীয়ালৈ যে পৰিৱৰ্তন হৈ যায় এটো কিহৰ কাৰণে হয়, ইয়াৰ হইতে কি কৰে আমাৰ সচৰাচৰ কাৰ্বন ডাই অক্সাইডে বিক্রিয়া করে। যেতিয়া কপাৰৰ হইতে কাৰ্বন ডাই অক্সাইডে বিক্রিয়া করে ই কি হৈ যায় কিছু পৰিমাণে ক্ষয় হোৱা আৰম্ভ কৰে, আৰু ক্ষয় হোৱাৰ যেটো চিহ্ন ই গ্ৰীন লৈ পৰিৱৰ্তন হৈ যায়। নাইবা আমাৰ কি আইৰণৰ হইতে যেতিয়া বাহ্যিক পৰিৱেশতে আমাৰ কি অক্সিজেনে বিক্রিয়া কৰিব ই কি হ'ব কিছু পৰিমাণে ৰংচুৱা এটা মুগা বৰণৰ এটা প্ৰলেপ ওপৰত সৃষ্টি কৰিব, যাক মামৰ বুলি কোৱা হয়। ই লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰে। নাইবা সিলভাৰৰ কথা ক'ব পাৰো, সিলভাৰ যেতিয়া আমাৰ কি বাহ্যিক পৰিৱেশত থাকে তেতিয়া সালফাৰৰ লগত বিক্রিয়া কৰি সিলভাৰে সালফাৰৰ লগত বিক্রিয়া কৰি ইয়াৰ বৰণ কি কৰে কিছু পৰিমাণে পৰিৱৰ্তন হৈ যায়। তেন্তে এইবিলাক ধাতু যেতিয়া আমাৰ বাহ্যিক পৰিৱেশত থাকে, বাহ্যিক পৰিৱেশত থকা সময়ত বিভিন্ন কাৰকৰ সৈতে বিভিন্ন পৰিঘটনাৰ সৈতে জড়িত হৈ কেনে ইহঁতৰ ধাতুৰ পৃষ্ঠত কি হয় কিছু পৰিমাণে ক্ষয় সাধন হয়, আৰু এই পদ্ধতিক বুলি কোৱা হয় ক্ষয়ী ভৱন। আৰু এই ক্ষয়ী ভৱনে আমাৰ দৈনন্দিন জীৱনত বহুতখিনি প্ৰভাৱ পেলায়। কিবা এটা বস্তু কি আমি লৰে নিৰ্মাণ কৰিছো, কেইদিনমান বাহিৰত যদি ব্যৱহাৰ কৰো তাৰপিছত মামৰ লাগি যায়, এইটো আমাৰ কাৰণে ক্ষতি হৈ যায়। তেন্তে এই ক্ষয়ী ভৱন কি কৰিব লাগে আমি ৰোধ কৰিব লাগে। এটা ক্ষয়ী ভৱন ৰোধ কৰাৰ কাৰণে বিভিন্ন উপায় আছে, যেনেকৈ কি আমি ৰং ব্যৱহাৰ কৰি কি কৰিব পাৰো আমি ক্ষয়ী ভৱন ৰোধ কৰিব পাৰো। যেনেকৈ আমাৰ ধৰক ঘৰত খিৰিকী দৰ্জা যিবিলাক বনায় তাত গ্ৰিল লগাও, নাইবা ষ্টিলৰ যিবিলাক বস্তু আছে এইবিলাকক যেতিয়া আমি কি কৰা হয় ৰং দিয়া হয়। ৰং দিয়া মানে কি জাস্ট তাক সুন্দৰ বনোৱা নহয়, ৰং দিয়াৰ মানে হৈছে কি তাৰ যেটো আমাৰ ষ্টেবিলিটি, তাৰ মানে যেটো তাৰ সহনশীলতা পৰিৱেশৰ মাজত থকাৰ যেটো কিমান দিন থাকিব পাৰিব সেইটোত আমি বৃদ্ধি কৰি দিওঁ, মানে ইয়াক যাতে ডাইৰেক্ট অক্সিজেনে আহি ইয়াৰ সৈতে বিক্ৰিয়া কৰি কিনে ইয়াক বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি ৰং সানি ব্যৱহাৰ কৰোঁ। কেতিয়াবা কি কৰা হয় আমি তেলো ব্যৱহাৰ কৰা হয়। তেল সানি কেনেও কি কৰিব পাৰে আমি ক্ষয় ভৱন ৰোধ কৰিব পাৰে। এতিয়া মনত কৰিব, এতিয়া আমাৰ ককা আইতাহঁতে এটা কাম কৰিছিল, আমি ঘৰত ব্যৱহাৰ কৰা বেজিডাল কি কৰিছিল তেখেতসকলে কি কৰিছিল নজনাকৈ নে কি নাজানো, কিন্তু তেওঁলোকে তেলত ডুবাই ৰাখিছিল। কাৰণ কি যাতে তাত মামৰ লাগিব নোৱাৰে, তেওঁলোকে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল। ক্ষয়ী ভৱন ৰোধ কৰাৰ কাৰণে মিঠাতেল নাইবা কেতিয়াবা কি আমাৰ নাৰিকেলৰ তেলত কি কৰিছিল বেজিসমূহ কি কৰা হৈছিল ডুবাই ৰখা হৈছিল, যাতে ইউজ কৰা হোৱা নাছিল। তেন্তে ক্ষয়ী ভৱন ৰোধ কৰাৰ কাৰণে আমি তেলো ব্যৱহাৰ কৰিব পাৰো, নাইবা কি আমাৰ কি গ্ৰীজ ব্যৱহাৰ কৰিব পাৰো। গ্ৰীজ ব্যৱহাৰ কৰি কি কৰিব পাৰো আমি লুব্ৰিকেন্ট হিচাপে পিছল কাৰক হিচাপে গ্ৰীজ ব্যৱহাৰ কৰি কি আমি কেতিয়াবা বিভিন্ন প্ৰকাৰৰ ক্ষয়ী ভৱন ৰোধ কৰিব পাৰো। যেনেকৈ ধৰক দুটা বস্তু যদি ফ্ৰিকশনাল ফোৰ্সত আছে, ঘৰখন বল হৈ আছে, তাৰ মাজত যদি কি আমি লুব্ৰিকেন্ট যদি ইউজ কৰো তেতিয়া কি কৰিব পৰা যায় তাৰ ক্ষয়ী ভৱনটো আমি কিছু পৰিমাণে ৰোধ কৰিব পাৰো। নাইবা আমাৰ নাম্বাৰ 4ত আমাৰ বিভিন্ন পদ্ধতি আছে, যেনেকৈ ধৰক আমি ক'ব পাৰো কি 10টা লেপন পদ্ধতি ব্যৱহাৰ কৰি কিনে। নাম্বাৰ 5 আছে কি এনডিকৰণ আছে, নাইবা কি আছে আমাৰ কি নাম্বাৰ 6ত আছে কি ক্ৰোমোপ্লেটিং আছে, আৰু ইয়াৰ মাজত আটাইতকৈ ইম্পৰ্টেন্ট আছে কি এটা সংকৰ ধাতু বনাই কিনে কি কৰিব পাৰো আমি ধাতু
ক্ষয় ভৱনৰ পৰা নাইবা ক্ষয় হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ এতিয়া সংকৰ ধাতু কি হয়তো লয়াৰ সেকশনৰ কোনোবা ক্লাছত পাইছিল আপোনালোকে সংকৰ ধাতু কি দুই বা ততোধিক ধাতু নাইবা অধাতুৰ সমহত্ব মিশ্ৰণক কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় এতিয়া দুটাতকৈ বেছি ধাতু লৈ কেনে নাইবা কেতিয়াবা ধাতুৰ সৈতে অধাতু মিহলাই কেনে কি কৰা হয় সংকৰ ধাতু বনোৱা হয় যেনেকৈ আপোনালোকে আছে পিতল নাইবা কেতিয়াবা হৈছে কি ব্ৰঞ্জ নাইবা চণ্ডাৰ এইবিলাক বস্তুৰ উদাহৰণ পাইছে তেন্তে এইবিলাক কি একোটা সংকৰ ধাতু যেনেকৈ আমাৰ পিতলৰ কথা যদি আমি ক'ব যাওঁ য'ত তোমাকে কপাৰ আৰু জিংক মিহলোৱা হৈছে কি আমাৰ কপাৰৰ সৈতে যেতিয়া জিংক মিহলাই দিয়া হয় তেতিয়া কি হয় তাক পিতল বুলি কোৱা হয় এতিয়া কপাৰৰ সৈতে যেতিয়া কি কৰা হয় আমাৰ টিন মিহলাই দিয়া হয় তেতিয়া তাক কি কৰা হয় আমাৰ ব্ৰঞ্জ বুলি কোৱা হয় তেনেকুৱা আমাৰ চণ্ডাৰো আছে তেন্তে এই দুই বা ততোধিক ধাতু নাইবা অধাতুৰ সমহত্ব মিশ্ৰণ কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় আৰু এই সংকৰ ধাতু ব্যৱহাৰৰ জৰিয়তে আমি কি বহুত পৰিমাণে এই ক্ষয় ভৱনটো ৰোধ কৰিব পাৰোঁ নাইবা আমাৰ কি ব্যৱহাৰৰ উপযোগী কৰিব পাৰোঁ যেনেকৈ ধৰক আমি ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বিভিন্ন যিবিলাক আমি বাচন বৰ্তন ব্যৱহাৰ কৰোঁ গোটেইকেইটা হৈছে কি এলয় নাইবা সংকৰ ধাতু নাইবা ধৰক আমি কি লোৰ পাত্ৰত যদি আমি ৰান্ধিব যায় ই হিট হওঁতে বহুত সময় লাগিব হিট হওঁতে বহুত সময় লাগিব আৰু যদি কিবা কাৰণত এবাৰ হিট হৈ গৈছে ই ঠাণ্ডা হওঁতে বহুত সময় লাগিব দ্যাট মিনছ এইটো আমাৰ ৰন্ধা বঢ়াৰ কাৰণে ইমানখিনি উপযুক্ত নহয় তেন্তে তেনেকুৱা পদ্ধতিৰ তেনেকুৱা বস্তুৰ ক্ষেত্ৰত কি আমি এলয় সৃষ্টি কৰি সংকৰ ধাতু সৃষ্টি কৰি কি সিহঁতৰ ডিউৰেবিলিটি আমি বঢ়াব পাৰোঁ তেওঁলোকৰ ষ্টেবিলিটি বঢ়াব পাৰোঁ তেওঁলোকৰ ব্যৱহাৰৰ উপযোগী আমি কৰিব পাৰোঁ তেন্তে এই সংকৰ ধাতুৰ প্ৰস্তুতকৰণ নাইবা আমাৰ কি ক্ষয় ভৱন আৰু ক্ষয় ভৱন ৰোধ এইখিনি কথাৰ জৰিয়তে আজিৰ ভিডিঅ' আমি ইয়াতে সামৰিবলৈ চেষ্টা কৰিম কাৰণ এই দুটা ভিডিঅ'ত কি আমি ক্লাছ 10 জেনেৰেল সায়েন্সৰ চেপ্টাৰ 3 ধাতু আৰু অধাতু আমি কমপ্লিটভাৱে আলোচনা কৰিছোঁ আৰু ইয়াৰ সৈতে সংগতি ৰাখি যিমানখিনি প্ৰশ্ন উত্তৰ আহিব পাৰে সেই গোটেইখিনি বস্তু assamesmedium.com নামৰ ৱেবছাইটত অলৰেডি আমি আপলোড কৰিছোঁ লগতে পাঠ্যভিত্তিক যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আমি কি আলোচনা অলৰেডি কৰিছোঁ যদি আপুনি সেইবিলাক নোট যদি ল'ব খোজে তাৰপিছত গুগলত গৈ কিনে জাষ্ট সাৰ্চ কৰক কি আছামিজ মিডিয়াম অলপ তলফালে স্ক্ৰল কৰক লিখা আছে assamesmedium.com ষষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দ্যাট মিনছ আমি চেষ্টা কৰি আছোঁ কি ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে যিমান কেইটা বিষয় আছে গোটেই কেইটা বিষয়ৰ কি সুন্দৰ ভিডিঅ' ক্লাছ লগতে ইয়াৰ যিমানখিনি কোৱেশ্চন এনসাৰ আছে গোটেইখিনি আপোনালোকক আমি প্ৰভাইড কৰিম যাৰ জৰিয়তে কি আমাৰ মূল উদ্দেশ্য কি যে এই লিখা পঢ়াৰ ক্ষেত্ৰত দৰিদ্ৰ শ্ৰেণীৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিসকলে প্ৰাইভেট টিউচন ল'ব পৰা নাই তেওঁলোকৰ কাৰণে আমি কিবা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টাত আপুনি এজন সহযোগী হিচাপে আমাৰ ভিডিঅ'সমূহ কি কৰক শ্বেয়াৰ কৰক আৰু আমাক উৎসাহিত কৰাৰ কাৰণে আমাৰ ভিডিঅ'টো লাইক কৰক নাইবা এটা কমেণ্টৰ জৰিয়তে জনাওক আমাৰ ক'ত কি অসুবিধা আছে নাইবা কোনটো টপিকছ আপুনি ভালকৈ বুজা নাই নাইবা কোনটো টপিকছ আপুনি ভালকৈ বুজিব পাৰিছে সেইখিনি কথা আমাৰ কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ কমেণ্ট চাই কেনে যদি আমাক কিবা বস্তু যদি খোকোজা লাগিছে নাইবা কিবা হৈছে আমি আপগ্ৰেড কৰাৰ কাৰণে চেষ্টা কৰিম আপুনি আমাৰ সৈতে শিকক আপুনি আমাক শিকাবলৈ যত্ন কৰক আপোনাৰ এটা কমেণ্ট আমি বহুতখিনি উৎসাহিত হওঁ নাইবা আমি বহুত বস্তু আপোনাৰ কমেণ্টৰ পৰা শিকিব পাৰোঁ তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'সমূহ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই ভিডিঅ'ৰ জৰিয়তে এটা শৈক্ষিক এটা বিপ্লৱ সৃষ্টি কৰিব খুজিছোঁ যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে উপকৃত হ'ব পাৰে দ্যাট মিনছ আজিৰ কাৰণে আমি ইয়াতে সামৰিছোঁ ধন্যবাদ